নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি ৭ পুহ সোমবাৰ ১৪৩১ ভাস্কৰাব্দ, ইংৰাজীৰ ২৩ ডিচেম্বৰ ২০২৪ চন, ভাৰতীয় আজি ২ পুহ আৰু মং ২০ জমাদিয় চানি। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা ৬:০৯:৩৫ আৰু সূৰ্যাস্ত সন্ধ্যা ৪:৩১:২০ ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ ৪৮ পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা অষ্টমী তিথি, দিনৰ ৫:১৮:১২ পৰ্যন্ত আছে। আৰু আজি নক্ষত্ৰ হ'ল উত্তৰ ফাল্গুনী, দিনৰ ৯:০৯:১২ আজিৰ যুগ হ'ল সৌভাগ্য যুগ, ৰাতি ৭:৫৬:১২ পৰ্যন্ত আছে। আৰু আজিৰ কৰণ হ'ল কৌলৱকৰণ। সৌভাগ্য যুগ। আজিৰ যুগত জন্মজাতক ৰজাৰ দৰে, মন্ত্ৰীৰ দৰে হয়, সৰ্বকাৰ্যত দক্ষতা সম্পন্ন আৰু তেওঁ স্ত্ৰীৰ প্ৰিয় হয়। বৈবাহিক ক্ষেত্ৰত যথেষ্ট শুভ, সম্বন্ধীয় পৰিয়ালবৰ্গৰ লগত তেওঁৰ সুন্দৰ সম্পৰ্ক গঢ়ি থাকে গোটেই জীৱন। গতিকে শুভ যুগ। এই যুগত যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে ধনুক ৰাশিত, আৰু মংগল বহি আছে কৰ্কট ৰাশিত, বুধ বহি আছে বৃশ্চিকত, বৃহস্পতি আছে বৃষভত, শুক্ৰ আছে মকৰত, শনি কুম্ভ, ৰাহু আছে মীনত, কেতু আছে কন্যাত, চন্দ্ৰ বহি আছে আজি কন্যা ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব কন্যা ৰাশি, শুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, বায়ুযোগ, নৰগণ, গৰুৰ অস্থি, অস্তত্তৰী মংগল আৰু বিংশত্তৰী ৰবি দশা। দিনৰ ৯:০৯:১২ যোৱাত দেৱগণ, মহীশূৰ অস্থি, অস্তত্তৰী বুধ, বিংশত্তৰী চন্দ্ৰ দশা। আজি আদ্য ঋতু হ'লে ৭দিনীয়া কান্তা যোগ, দিনৰ ৯:০৯:১২ যোৱাত ১৫দিনীয়া বেচা যোগ হ'ব। মৰণত দুখ ২ পাত, আৰু দিনৰ ৯:০৯:১২ যোৱাত দুখ নাথাকে। যাত্ৰা আজি নাই, চন্দ্ৰ দগ্ধাদি দোষ আছে। আৰু দিনৰ ৯:০৯:১২ যোৱাত নক্ষত্ৰমৃত যোগ, মাত্ৰ দিনৰ ৫:১৮:১২ যোৱাত যাত্ৰা শুভ, পূব উত্তৰে যাত্ৰা নাই। গতিকে যিহেতু আজি সোমবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, মুখখন এবাৰ দাপোনত চাওক আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো জপ কৰি সোঁভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম নাই। খাদ্যত আজি নাৰিকল, তেল, মাছ, মাংস দি প্ৰায়শ্চিত্ত আৰু বিষয় বাসনা নিষেধ। দিনৰ ৫:১৮:১২ যোৱাত লাও খোৱা নিষেধ। যোগিনী আজি ঈশান কোণত, আৰু দিনৰ ৫:১৮:১২ যোৱাত পূবত। আজি কালবেলাৰ সময় হ'ল ৰাতিপুৱা ৭:২৫:১৩ পৰা ৮:৫৫:১৫ আৰু কাল ৰাত্ৰি নিশা ৯:৪১:২২ পৰা ১১:২২:১০ যিহেতু কালবেলা আৰু কাল ৰাত্ৰি অশুভ বনা হয়, গতিকে এই সময়ত যিকোনো মাংগলিক কাৰ্য, যাত্ৰা আদি কৰিলে অশুভ ফল পোৱা যায়, গতিকে বৰ্জন কৰক। অমৃত যুগ হ'ল ৰাতিপুৱা ৭:৩৫:০ 9:০০ পৰা ১১:০৮ আৰু ৰাতি ৭:২৯ পৰা ১১:০৩ ২:৩৬ পৰা ৩:২৯ আছে অমৃত যুগ। গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম। আজি অষ্টমীৰ একদিষ্ট সন্দীপন, পূপাষ্টকা শ্ৰাদ্ধ। আৰু আউনীআটীয় সত্ৰাধিকাৰ কেশৱদেৱ, ৰামকৃষ্ণ মিছন আশ্ৰমৰ গুৱাহাটীৰ সভাপতি উপেন্দ্ৰনাথ ভাগৱতী আৰু চকলাঘাট সৌৰামচৰ সত্ৰৰ মহেশচন্দ্ৰ গোস্বামীৰ তিৰুভাৱ তিথি। শিক্ষাবিদ ডক্টৰ হিৰণ্য ভূঞাৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আহক আজিৰ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ ধন ক্ষতি, বিষ কামনা বাসনা পূৰ্ণ, মিথুন কৰ্মৰ পৰিৱৰ্তন, কৰ্কট কাৰ্যৰ সিদ্ধি, সিংহ নানা হতাশা, কন্যা অৰ্থলাভ, তুলা মানহানি। চাই চিতি চলিব আপুনি, নিজক সংযম ৰাখক, নিজৰ বাণী সংযম কৰক। বৃশ্চিক বন্ধুৰ বিচ্ছেদ, নিজৰ বাণী সংযম কৰি ৰাখক। ধনু মকৰদমাত জয়লাভ, মকৰ সাফল্য লাভ, কুম্ভ ক্ৰয় বিক্ৰয়ৰ শুভ, মীন নানা বাধা প্ৰাপ্তি। গতিকে চাই চিতি চলিব বন্ধুসকল। এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।